গৌৰৱ গগৈ দুইটা সন্তানে প্ৰথমতে ভাৰতীয় আছিলে, তাৰপিছত তেওঁ দুইটা সন্তানকে এখন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকলৈকে ট্ৰান্সফাৰ কৰে। দুৰ্ভাগ্যজনক কথাটো হ'ল যে গৌৰৱ গগৈৰ পৰিবাৰে তেওঁলোকক ট্ৰান্সফাৰ কৰোৱা নাই। গৌৰৱ গগৈয়ে নিজে এপ্লিকেশ্যন কৰি নিজে ল'ৰাৰ নাগৰিকত্ব ভাৰতৰ পৰা আন এখন বিদেশী ৰাষ্ট্ৰলৈকে ট্ৰান্সফাৰ কৰিছে। গোটেই ডকুমেণ্টছখিনি আমি পাই যাম আৰু ৰাইজক মই প্ৰতিশ্ৰুতি দিয়াৰ দৰে 10 ছেপ্টেম্বৰৰ আগতে আপোনালোকক গোটেই প্ৰতিবেদনখন মই দিম। বৰৰ হত্যাটোতো আৰু উত্থাপনটো অসমত অহা 100 বছৰমান হৈয়ে থাকিব, সেইটোৰ পৰা আপুনি কেনেকৈ ফালৰি কাটিব? ৰকিবুল হুছেইনৰ লগতো বাকী মাটি বাৰী কোনো কাজিয়া নাই। তেওঁৰ দিনত গড় হত্যা চলি আছিল, আমি বন্ধ কৰি দিলোঁ, সেইটো কাৰণে তেওঁ আমাক বেয়া পায়। এওঁলোকতো প্ৰদ্যুৎ বৰদলৈয়ে আল্লাৰ নাম ল'ব, গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত থাকি আহিব। এওঁলোক লাহে লাহে মানুহৰ ওচৰত এক্সপ'জ হৈ আছে। প্ৰদ্যুৎ বৰদলৈয়ে আল্লাৰ নাম ক'লে, গৌৰৱ গগৈয়ে ইমান ধুনীয়া নামাজ পঢ়ে, কেনেকৈ শিকিব পাৰে হিন্দু মানুহ এজনে? মুছলিম মানুহ এজনকতো প্ৰাৰ্থনা কৰিব দিলেতো ইমান পাৰফেক্ট নহয়, তেওঁ কেনেকৈ ইমান পাৰফেক্ট নামাজ পঢ়িব পাৰে? ক'ৰবাত ডেফিনেটলি ট্ৰেইনিং লৈছে। এতিয়াতো আৰু বদৰুদ্দিনৰো সময় গ'ল। আৰু চাওক, এতিয়া বিধানসভাত যি ধৰণে ইলেকশ্যন হ'ব, ছিটবিলাক যেনেকৈ নতুনকৈ নিৰ্ধাৰণ হৈছে, তাতে সেইটো ফালে কি হৈ আছে আমি চিন্তা কৰিব দৰকাৰ নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।